মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ আঁচনি বিজেপিৰ বাহিৰে অন্য দলৰ কৰ্মীয়ে নাপাব এই চৰকাৰী অনুদান। আপোনালোকে অকল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনি বুলি আপোনালোকে নাভাবিব। ইয়াতে অৰুণোদয় আছে, বাকী যিখিনি চৰকাৰৰ ফালৰ পৰা যিখিনি অনুদান দিয়া হয় সেই কোনো ধৰণৰ অনুদান বিজেপিৰ বাহিৰে অন্য দলৰ কৰ্মীয়ে নাপাব। আপোনালোকে নিজে চাই আছে, ইয়াতে মই কোৱা কথা নহয়, এই মন্তব্য আপোনালোকে চাওক। ইয়াতে এই মন্তব্য কৰিছে গহপুৰত মন্ত্ৰী ৰঞ্জিত দত্তৰ আজব মন্তব্য। চাইছে নিশ্চয় আপোনালোকে, এইটো কথা মই কোৱা নহয়, ইয়াতে বিজেপিৰ নিজৰ মানুহে কৈ আছে যে ইয়াতে বিজেপিৰ বাহিৰে অন্য দলৰ কৰ্মীয়ে নাপাব চৰকাৰী অনুদান। নিশ্চয় আপোনালোকে গম পাইছে। আৰু এটা আপোনালোকক দেখুৱাবলৈ লৈ আছোঁ, ইয়াতে চাওক আপোনালোকে। ইয়াতে তেখেতৰ নাম হৈছে ভৱেশ কলিতা। তেখেতে কি মন্তব্য কৰিছে আপোনালোকে চাওক। ইয়াতে বিজেপিৰ সদস্য নহ'লে নাপাব অৰুণোদয়, প্ৰ-পত্ৰৰ লগত গাঁঠি দিব লাগিব সদস্য ভৰ্তিৰ স্লিপ, ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ মন্তব্য। চাইছে নিশ্চয় আপোনালোকে, এইটো কথা আমি কোৱা কথা নহয় বা আপোনালোকে কোৱা কথা নহয়, এইটো বিজেপিৰ মানুহৰে, বিজেপিৰ ডাঙৰ ডাঙৰ নেতাসকলৰে এনেকুৱা ভাষ্য। তেখেতে কৈ আছে যে ইয়াতে অৰুণোদয় পাব বিজেপিৰ মানুহে, বা বিজেপিৰ সদস্য হ'লেহে পাব অৰুণোদয়, আৰু অৰুণোদয় পাবলৈ হ'লে ইয়াতে প্ৰ-পত্ৰৰ লগত সদস্যৰ যিটো ভৰ্তি স্লিপ থাকে সেই স্লিপখন গাঁঠি দিব লাগিব বুলি তেনেকুৱা মন্তব্য কৰিছে। তো ইয়াৰ পৰা আপোনালোকে অলপমান হ'লেও বুজি পাইছে যে যিবিলাকে বহুত আশাৰে ৰৈ আছিলে যে ইয়াতে আমি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ হওক বা অৰুণোদয় হওক আমি ইয়াতে কিয় নাপালোঁ, বা আমি দুখীয়া মানুহ তাৰপিছতো আমি চিলেকশ্যন নাপালোঁ। আৰু এটা বিশেষ এটা আপোনালোকক দেখুৱাব ওলাইছোঁ, চাওক। এজনী বাইদেউৰ ইমানখিনি কোৱালিফিকেশ্যন থকা সত্ত্বেও তেখেতে এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ তেখেতে চিলেকশ্যন নাপালে। তেখেতে ছ'চিয়েল মিডিয়াত তেখেতে তেওঁৰ মনৰ দুখ প্ৰকাশ কৰিছে যে আমাৰ ইমানখিনি চাওক চাৰ্টিফিকেট, কিমানটা চাৰ্টিফিকেট আছে, তেখেতৰ কোৱালিফিকেশ্যন আছে, তেখেতৰ এক্সট্ৰা স্কিল টেষ্ট আছে, ট্ৰেইনিং আছে, সকলোখিনি ট্ৰেড লাইচেঞ্চ আছে, যিখিনি চাৰ্টিফিকেট থকাৰ দৰকাৰ এজনৰ, তেখেতে যোগ্য হোৱা সত্ত্বেও তেখেতে কিয় নাপালে। কথা হৈছে এইটো তেনেকুৱাই যে আপোনালোকে মন্তব্যৰ পৰা আপোনালোকে কি বুজি পাইছে যে বিজেপিৰ মানুহে যিবিলাকে কৈ আছিলে যে বিজেপিৰ বাহিৰৰ অন্য দলৰ কৰ্মীয়ে ইয়াতে চৰকাৰী অনুদান নাপাব বা চিলেকশ্যন নাপায়, তেনেকুৱা আপোনালোকে বুজি পাইছে নিশ্চয়। কাৰণ আপোনালোকে চাই আছে ইয়াতে, যিহেতু নিশ্চয় আমি কোৱা কথা নহয় এইটো। গহপুৰত বিজেপিৰ প্ৰথম বৰ্ষপতিত যিটো লিখা আছে ইয়াতে, অনুষ্ঠানত অংশগ্ৰহণ কৰি জলসিঞ্চন মন্ত্ৰী ৰঞ্জিত দত্তই দিয়া ভাষণে গহপুৰৰ ৰাজনৈতিক ক্ষেত্ৰত তোলপাল লগোৱা কথা। এইটো নিশ্চয় তোলপাল লগোৱা কথা, কাৰণ এনেকুৱা কথা সামাজিক মাধ্যমত বহুত বিভ্ৰান্তিৰ সৃষ্টি কৰে। কাৰণ কেনেকুৱা কথা কৈছে যে অন্য দলৰ কৰ্মীয়ে নাপাব চৰকাৰী অনুদান। চৰকাৰী অনুদান বুলি আপোনালোকে নিশ্চয় ভাবিছে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ হওক বা অৰুণোদয় হওক, বাকী যিখিনি আছে। নিশ্চয় আপোনালোকে বুজি পাইছে যে চৰকাৰে এই কামটো কেনেদৰে কৰিছে। যদি সঁচাকৈ কৰিছে, নিশ্চয় যিটো যোগ্য যিবিলাক আছিলে তেওঁলোকে নিশ্চয় পাব লাগিছিলে, কিন্তু তেনেকুৱা নহ'ল। নিশ্চয় তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে যে আমি যোগ্য হোৱাটো আমি কিয় নাপালোঁ।